আজি এটা বৰ আনন্দৰ দিন কাৰণ কি আমাৰ ফেচবুকৰ আজি 100K সম্পূৰ্ণ হৈছে আৰু তাৰ বাবে এটা সৰুকৈ উদযাপন আমি কৰিলোঁ আৰু ইয়াৰ আটাইতকৈ ডাঙৰ কৃতজ্ঞতা আৰু সম্ভাষণ আচলতে মই আপোনালোকক জনাব লাগে যি ইমান বেছি মৰম দিছে আৰু এই মৰমখিনি আৰু সম্ভৱ কৰি তুলিছে আমাৰ সম্পূৰ্ণ যিটো আমাৰ টীম আছে তাৰ বাবে আৰু সেইকাৰণে সকলোকে আজিৰ দিনটোত মই কৃতজ্ঞতা অৰ্পণ কৰিব বিচাৰিছোঁ আৰু এনেধৰণে গুড কোৱালিটি কণ্টেণ্ট আমি ভাল কণ্টেণ্ট যাতে অসমবাসী ৰাইজক আগবঢ়াই দি যাব পাৰোঁ তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকে মোক এইটোও জনাব যে আপোনালোকে কেতিয়া মোৰ প্ৰথমবাৰ মোৰ প্ৰফাইললৈ আপোনালোকে আগমন হৈছিলে আৰু এতিয়া আমি গৈ আছোঁ মিনতী বাইদেউৰ ওচৰলৈ মিনতী বাইদেউ আছে বা নাই এতিয়া কেণ্টিনত আমাৰ বাইদেউকেইজনীৰ ওচৰত ইয়াৰ প্ৰথমতে মিনতী বাইদেউ কিহৰ কাৰণে কেকটো কাটিছোঁ তুমি যে হাত পাতিলাই তুমি মই কিহৰ কাৰণে কেকটো কাটিছোঁ কি কথা একো সোধাই নাই যে কেকটো কিহৰ কাৰণে মেম কাটা হৈছে তুমি গমেই নোপোৱা তাৰমানে লোৱা থেংক ইউ আৰু আমি মানে ফেচবুকত আজি 1 লাখ মানুহৰ ফলোৱাৰ্ছ হ'ল আজি আমাৰ ঠিক আছে তোমালোকক এই চেনেলটোৰ দ্বাৰা এতিয়া চব অসমৰ চব মানুহে চিনি পোৱা হৈছে সেইকাৰণে তোমালোকে চবকে থেংক ইউ কৈ দিয়া থেংক ইউ মোক নহয় চবকে যি চাই আছে থেংক ইউ আমাক এনেধৰণে আশীৰ্বাদ কৰি থাকিবলৈ কোৱা আৰু আশীৰ্বাদ কৰিবলৈ কোৱা এনেকৈ যেন আৰু আশীৰ্বাদ কৰিব লাগে আপোনালোকে এইয়া থেংক ইউ